সদৌ অসম সাংবাদিক সংস্থা আজুৰ যোৰহাট জিলা সমিতিৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন আৰু দেৱকুমাৰ পৰা সোঁৱৰণি মিডিয়া ফেলোশ্বিপ প্ৰদান অনুষ্ঠান। যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰতিদিন টাইমৰ বাৰ্তা সম্পাদক পংকজ শইকীয়াক প্ৰদান কৰা হয় দেৱকুমাৰ বৰা মিডিয়া ফেলোশ্বিপ। অসমৰ ভূমিপুত্ৰ মিচিং, দেউৰী আৰু মাছমৰীয়া সম্প্ৰদায়ৰ ওপৰত জলবায়ু পৰিৱৰ্তন আৰু নদীবান্ধৰ প্ৰভাৱ শীৰ্ষক এই বিষয়ৰ ওপৰত যোৱা এটা বছৰে গৱেষণা কৰিছিল পংকজ শইকীয়াই। অনুষ্ঠানত এখন অতি উচ্চমানৰ গৱেষণা পত্ৰ প্ৰদান কৰে প্ৰতিদিন টাইমৰ বাৰ্তা সম্পাদকগৰাকীয়ে। সাম্প্ৰতিক প্ৰেক্ষাপটত সাংবাদিকতাৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ আদি বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে এআই গৱেষক মুকুল মাধৱ বৈশ্যই। অনুষ্ঠানটি সফল ৰূপায়ণত সহযোগিতা আগবঢ়োৱা সকলোকে কৃতজ্ঞতা জনাইছে আজুৱে। আমাৰ বতৰ পৰিৱৰ্তন হৈছিল আৰু বানপানীৰ সৃষ্টি হৈছিল আৰু ৰঙা নদী নদীবান্ধে হঠাৎ পানী এৰি দিয়াত মিচিং জনগোষ্ঠীৰ মানুহখিনি অকণমান যথেষ্টখিনি সমস্যাৰ সন্মুখীন হৈছিলে। সেই কথাখিনি যেতিয়া আমি ফিল্ড ভিজিটত যাব পাৰিছিলোঁ তেতিয়া সেই কথাখিনি ক'বলৈ ওলাইছিলোঁ আৰু সেই কথাখিনিকে গৱেষণাত আমি লিপিবদ্ধ কৰিবলৈ চেষ্টা কৰিছিলোঁ। ডক্টৰ সূৰ্য কুমাৰ চেতিয়াই ইতিমধ্যে উল্লেখ কৰিছে যে এটা প্ৰণালীবদ্ধ পদ্ধতিৰ মাজেৰে গৱেষণাটো কৰিব লাগে। সাধাৰণতে সাংবাদিকতাৰ ক্ষেত্ৰখনত অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰখনত প্ৰণালীবদ্ধ অধ্যয়নৰ পৰিসৰটো খুব কম আৰু মই আটাইতকৈ গৌৰৱ অনুভৱ কৰিছোঁ যে অসমত সাংবাদিক সংস্থা হিচাপে প্ৰথমটো অৰ্গেনাইজেশ্যন যোনে আজু যোৰহাট সমিতিয়ে এটা মিডিয়া ফেলোশ্বিপ তেওঁলোক সঁচাকৈ ধন্যবাদ প্ৰাপ্ত। আজিলৈকে কোনো মিডিয়া অৰ্গেনাইজেশ্যন বা মিডিয়া সংস্থাই সাংবাদিকতাৰ প্ৰণালীবদ্ধ অধ্যয়নৰ প্ৰতি কোনো ধৰণৰ মিডিয়া ফেলোশ্বিপ হোৱা নাই। তেওঁলোকক মই সঁচাকৈ অন্তৰৰ পৰা ধন্যবাদ কৰিছোঁ।